সো হেল্ল' গাইজ, চাই আছে কালি মই নিমটা ঢালিছিলোঁ, তাতে কামটো মোৰ বন্ধ হৈ গ'ল। আজি ইয়াতে নতুন কাম এটা ধৰিছোঁ, কুৰ্চি কৰা আছিলে, এইটো গোটেইখিনি চাব পাৰে 16 এৰিয়া হয়। এতিয়া আজি গাঁথনি কৰিম, 2টা মাৰা হৈ গ'ল অলৰেডি। এই গোটেইখিনি এইটো 2.5 ফুটলৈকে গাঁথনি উঠিব, 10 ইটা গোটেইখিনি আপোনালোকক দেখাম কেনেকৈ কৰিব লাগে। মই এতিয়া পাৰিলোঁ লাইনটো, এইটো লৈ কিনে 4 লাইন হৈ গ'ল আমাৰ। গোটেইখিনি চাব পাৰিব কেনেকৈ গাঁথনি কৰিম, কেনেকৈ কি কৰিম, গোটেইখিনি দেখাম আজি। চাব পাৰিব লাইনটো এনেকৈ মিলাই আছোঁ খুটা ধৰি। হাজিরা চাইলে আর বললাম কম হয়েছে। মছলাখন পাৰি গৈ আছোঁ। মছলাটো কেনেকৈ দিলে ভাল, সদায় এনেকৈ দি কেনে এনেকৈ পাৰিব লাগে। মছলা সদায় হাবিঞ্চি হ'ব লাগে। কিছুমান এতিয়া পাতল, মছলাটো অলপ মোটা খায়। চাই আছে মোৰ ওজনটো হৈ গ'ল, সেইটো বান্ধিম এতিয়া। আৰু এইটো চাই আছে মই 5 ইটা এৰি কেনে এই ৰডটো দি দিওঁ। এই ৰডটো দিলে কি হয়, টানা হৈ যায় আৰু গাঁথনিটো কেতিয়াও নাফাটে, পিলাৰৰ লগত থাকে বস্তুটো জইন। এইটো বহুত মানুহ নিদিয়ে, এইটো য'তে মই গাঁথনি কৰোঁ তাতে মই দি থাকোঁ। এইটো বস্তু এইটো আমাৰ লাষ্ট লাইন হয়। এইটো খিৰিকী লেভেল কৰি আছোঁ, খিৰিকী লেভেল কৰি এইটো এৰি দিম। ফিনিচিং দি কেনে দেখাই আছোঁ। গাঁথনিটো মোৰ এইটো ক্লিয়াৰ হৈ গ'ল, খিৰিকী লেভেল গাঁথনি হৈ গ'ল। খিৰিকীটো 4 ফুটটো, সেইটো কাৰণে মই গাঁথনিটো 2.5 ফুট দিছোঁ। এই গাঁথনি হৈ গ'ল, খিৰিকী বহাই চাব পাৰিব। এইটো কমেণ্টত ক'ব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।